নমস্কাৰ বন্ধুসকল, আপোনালোকে বিনামূলীয়া ই-ৰিক্সা আৰু মপেডৰ বাবে অনলাইন এপ্লাই কৰিব বিচাৰিছে নেকি? যদি বিচাৰিছে, ভিডিঅ'টো আপোনালোকৰ বাবে। মই আজিৰ ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখাই দিম কেনেদৰে আপোনালোকে অনলাইনত এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো লাষ্টলৈকে চাব আৰু ভিডিঅ'খন চাই ভাল লাগিলে চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকে কি কৰিব, এইটো ছাইডত আহিবলৈ মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম। আপোনালোকে ক্লিক কৰি আপুনি ডাইৰেক্টলি এইটো পেজত আহি যাব পাৰিব। তো আপোনালোকে দেখা পাইছে তলফালে এপ্লিকেণ্ট ফৰ্ম ফিল আপ, এইটো অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। মই ক্লিক কৰি দিছোঁ, আপোনালোকেও ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে দেখা পাইছে আইটেম ইনফৰমেশ্যন। আপোনালোকে ই-ৰিক্সাৰ বাবে এপ্লাই কৰিব বিচাৰিছে না মপেডৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে, আপোনালোকে টিক মাৰ্ক লগাই দিব। টিক মাৰ্ক লগাই দিয়াৰ পাছত দেখা পাইছে এনেকুৱা এটা পেজ খোল খাইছে, ফৰ্মটো খোল খাইছে। পাৰ্চনেল ইনফৰমেশ্যন, আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যনটো ইয়াত ফিল আপ কৰিব লাগিব। ফাৰ্ষ্টত আপোনালোকে দিব লাগিব কেণ্ডিডেটৰ নাম দিব লাগিব। মই কেণ্ডিডেটৰ নাম দি দিছোঁ। আপোনালোকে দ্বিতীয় নম্বৰ অপশ্যনটো দেখা পাইছে ফাদাৰ নেম অৰ গাৰ্জিয়ান নেম। আপোনালোকে গাৰ্জিয়ান নেমটো ইয়াত দি দিব। দি দিয়াৰ পাছত আপোনালোকে থাৰ্ড নম্বৰ দেখা পাইছে মোবাইল নম্বৰ। আপোনালোকে ইয়াত আপোনাৰ মোবাইল নম্বৰটো দি দিব। পিছত দেখা পাইছে চিলেক্ট আপোনাৰ জেণ্ডাৰটো ইয়াত দিব লাগে, আপুনি মেল হয় নে ফিমেল হয় ইয়াত দি দিব। পিছত আপোনাৰ ভিলেজটো ইয়াত দি দিব পাৰে, আপোনাৰ গাঁৱৰ নাম দি দিব। ইয়াতো পোষ্ট অফিচ কোনটো হয় আপোনাৰ পোষ্ট অফিচৰ নামটো ইয়াত দি দিব। দি দিয়াৰ পাছত আপোনালোকে আপোনাৰ পোষ্ট পিনটো ইয়াত দি দিব, পিন নম্বৰটো কি হয়। পিছত আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত দিব লাগিব। ডেট অফ বাৰ্থটো দিয়াৰ পিছত আপোনালোকে দেখা পাইছে আধাৰ নম্বৰটো দিব বিচাৰিছে, আপোনালোকে আধাৰ নম্বৰটো ইয়াত দিব। 3 নম্বৰত আপুনি দেখা পাইছে চিলেক্ট এডুকেশ্যন কোৱালিফিকেশ্যন, আপুনি ক'লৈকে পঢ়া শুনা কৰিছে আপোনাৰ কোৱালিফিকেশ্যনটো ইয়াত দি দিব। দি দিয়াৰ পাছত 4 নম্বৰত দেখা পাইছে চিলেক্ট ৰিলিজিয়ন, আপোনাৰ কোনটো ৰিলিজন পৰা এইটো আপুনি দি দিব। পিছত চিলেক্ট কমিউনিটি, আপুনি হিন্দী নে বেংগলী হয় আপোনালোকে ইয়াত দি দিব। দিয়াৰ পাছত আপোনাৰ দেখা পাইছে পিছত ফেমিলি এনুৱেল ইনকাম আপোনাৰ কি হয় এইটো দি দিব। আপোনাৰ ফেমিলি ইনকামখন ইয়াত দি দিলে আপোনাৰ ফৰ্মখন ফিল আপ হৈ যাব। আৰু অৱশেষত আপোনালোকে ডকুমেণ্ট আপলোড কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্টত ডকুমেণ্ট আপলোড কৰিব লাগিব আধাৰ কাৰ্ডৰ। আপোনাৰ ডকুমেণ্ট আপলোড কৰাৰ সময়ত আপোনালোকে চাব, আপোনালোকে PDF ফাইল বনাই 500 KBৰ ভিতৰত আপোনালোকে আপলোড কৰিব লাগিব। আপোনালোকে যদি PDF ফাইল 500 KBৰ ভিতৰত বনাব নোৱাৰে, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। আপোনালোকে তাৰ পৰা চাই আপোনালোকৰ আধাৰ কাৰ্ডটো ফটো মাৰি আপোনালোকে 500 KBৰ ভিতৰত বনাই ল'ব পাৰিব। পিছত কি কৰিব লাগিব, ছেকেণ্ড অপশ্যনত আছে ভোটাৰ ID অৰ পেন কাৰ্ড। তো আপোনালোকৰ ভোটাৰ ID থাকিলে ভোটাৰ ID দিব পাৰে, পেন কাৰ্ড থাকিলে পেন কাৰ্ড দিব পাৰে, দুটাৰ পৰা এটা দিলেই হৈ যাব। তো আপোনালোকে ইয়াত ক্লিক কৰি 500 KBৰ ভিতৰত এইটো আপোনালোকে দি দিব লাগিব। পিছত আছে আপোনাৰ 3 নম্বৰত ড্ৰাইভিং লাইচেঞ্চ, আপোনালোকৰ যদি ড্ৰাইভিং লাইচেঞ্চ আছে তেনেহ'লে দি দিব পাৰে, যদি নাই নিদিলেও একো নহয়। পিছত কি কৰিব, আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাব